প্ৰবঞ্চকে কেতিয়াও নাকান্দে আৰু স্বাৰ্থপৰ লোকে কেতিয়াও কোনো স্মৃতি মনত নাৰাখে। মনটো ভালে থাকিলে সকলোবোৰ ভাল লাগে, মনটো যদি বেয়া হয় তেতিয়া ভালটোও বেয়া লাগে। সেইবাবে যিমান পাৰে এটা চেষ্টা কৰিব যাতে মনটো ভালে থাকে। যি মানুহ অলপতে সুখী হয় সেইজন কিন্তু সামান্য আঘাততে বহুত বেছি কষ্টও পায়। আমি আচলতে তেওঁকে বেছি খং অভিমান কৰোঁ যাক আমি বেছি ভাল পাওঁ। যদি আপোনাৰ আপোনজনে আপোনাৰ ওপৰত কোনো কাৰণত খং অভিমান কৰে তেতিয়া উল্টাই আপুনি তেওঁৰ ওপৰত খং নকৰিব, কাৰণ তেওঁ আপোনাৰ প্ৰতি অনুভূতি আছে বাবেই খং কৰিছে। সেইবাবে তেওঁক খং কৰাৰ বিপৰীতে তেওঁক বুজাবলৈ চেষ্টা কৰক। কাক বিশ্বাস কৰিব? কিছুমান মানুহে চকুৰ পানী মচি মচিয়েই মিছা কথা কৈ দিয়ে। এজন মানুহে তেওঁৰ জীৱনৰ ভুলবিলাক তেতিয়াই বুজি পায় যেতিয়া এটা ভুলৰ বাবে নিজৰ জীৱনৰ অনেকটা মূল্যৱান বছৰ হেৰুৱাই পেলায়। এজন পঢ়াত বেয়া ছাত্ৰই এজন ভাল শিক্ষকৰ ওচৰত 1000 দিন শিক্ষা ল'লেও হয়তো পঢ়াত ভাল নহ'ব পাৰে, কিন্তু পঢ়াৰ প্ৰতি ৰাপ থকা এজন ছাত্ৰই এজন ভাল শিক্ষক নাপালেও পঢ়াত আগবাঢ়ি যাব পাৰে। আপোনাৰ জীৱনত এনে বহুত মানুহ থাকিব যিসকলে আপুনি কিবা এটা কৰিব বিচাৰিলে এইটো কাম আপোনাৰ বাবে নহয়। আচলতে তেওঁলোকে আপোনাক এনেবোৰ কথা কয় এটা কাৰণতে, যদি আপুনি সেইটো কাম কৰাত সফল হয়। যদি আপুনি সেইসকলতকৈ আগবাঢ়ি যায় আপোনাৰ বেছি উন্নতি হয় সেই বুলি ভাবিয়েই সেইবোৰ কাৰণতে আপোনাক ডাউন দিয়াৰ চেষ্টা কৰে। আপুনি এনেদৰে লোকৰ কথা নুশুনিব, নিজৰ যোগ্যতাৰ ওপৰত বিশ্বাস ৰাখক আৰু লগতে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি নিজৰ কাম কৰি যাওক। দেখিব এদিন আপুনিও সফল হৈছে।